চাপৰত সম্প্ৰীতিৰ অন্য এক নিদৰ্শন মুছলমানৰ সহযোগিতাত মা বাগৰাণী পূজা ৰজাদিনীয়া মন্দিৰত ভিৰ হিন্দু মুছলমান ভক্তৰ চাপৰৰ এটা পৌৰাণিক মন্দিৰ 100% মুছলমান লোকৰ বসতিৰ মাজত আছে এই বিশেষ মন্দিৰটো ৰজাদিনীয়া এই মন্দিৰটোত বৰ্তমান আৰম্ভ হৈছে শ্ৰী শ্ৰী মা বাগৰাণী পূজা অঞ্চলটোৰ মুছলমান বাসিন্দাসকলৰ সহযোগত আৰম্ভ হোৱা এই পূজা সম্প্ৰীতিৰ মিলনস্থলীলৈ পৰ্যবেক্ষিত হৈছে পূজাত ভিৰ কৰিছে চাপৰৰ শ ভক্তই পূজা উপলক্ষে ঐতিহাসিক মন্দিৰটোৰ এক নতুন ভৱনো উদ্বোধন কৰা হয় কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ কৰ্মেশ্বৰ ৰায়ে উদ্বোধন কৰে মন্দিৰৰ দুৱাৰ আমাৰ চাপৰ শান্তিপুৰ গাঁওবাসীৰ কাৰণে বা অঞ্চলবাসীৰ কাৰণে সুখবৰ আৰু ইয়াত এটা ৰজাদিনীয়া ঐতিহাসিক এটা মন্দিৰ আছিল আৰু এই মন্দিৰৰ আজি বহু দিনৰ পৰা এইখিনি অঞ্চলৰ মানুহে ইয়াত হিন্দু মুছলিম কোনো কথা নাই প্ৰত্যেক মানে জাতি জনগোষ্ঠীৰ মানুহে ইয়াত সকলোৱে পূজা পাতল কৰি আহিছে আৰু এক লোকবিশ্বাস বা আত্মাৰ লগত জড়িত হৈ আছে এই মন্দিৰৰ যিখিনি মানে বিশ্বাস মুছলমান অধ্যুষিত চাপৰৰ এই মন্দিৰটোত অতীজৰে পৰা হিন্দু মুছলমান সকলোৱে মিলি পূজা অৰ্চনা কৰি আহিছে পৌৰাণিক এই মন্দিৰটোত অতীজতে বিলাসীপাৰাৰ ৰজায়ো পূজা অৰ্চনা আগবঢ়াইছিল মন্দিৰটোত পূজা অৰ্চনা আগবঢ়োৱাসকলৰ মনোকামনা পূৰ্ণ হয় বুলিও এক জনবিশ্বাস আছে চাপৰৰ পৰা খনীন্দ্ৰ কলিতা NB নিউজ চাপৰত সম্প্ৰীতিৰ অন্য এক নিদৰ্শন মুছলমানৰ সহযোগিতাত মা বাগৰাণী পূজা ৰজাদিনীয়া মন্দিৰত ভিৰ হিন্দু মুছলমান ভক্তৰ চাপৰৰ এটা পৌৰাণিক মন্দিৰ 100% মুছলমান লোকৰ বসতিৰ মাজত আছে এই বিশেষ মন্দিৰটো ৰজাদিনীয়া এই মন্দিৰটোত বৰ্তমান আৰম্ভ হৈছে শ্ৰী শ্ৰী মা বাগৰাণী পূজা অঞ্চলটোৰ মুছলমান বাসিন্দাসকলৰ সহযোগত আৰম্ভ হোৱা এই পূজা সম্প্ৰীতিৰ মিলনস্থলীলৈ পৰ্যবেক্ষিত হৈছে পূজাত ভিৰ কৰিছে চাপৰৰ শ ভক্তই পূজা উপলক্ষে ঐতিহাসিক মন্দিৰটোৰ এক নতুন ভৱনো উদ্বোধন কৰা হয় কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ কৰ্মেশ্বৰ ৰায়ে উদ্বোধন কৰে মন্দিৰৰ দুৱাৰ আমাৰ চাপৰ শান্তিপুৰ গাঁওবাসীৰ কাৰণে বা অঞ্চলবাসীৰ কাৰণে সুখবৰ আৰু ইয়াত এটা ৰজাদিনীয়া ঐতিহাসিক এটা মন্দিৰ আছিল আৰু এই মন্দিৰৰ আজি বহু দিনৰ পৰা এইখিনি অঞ্চলৰ মানুহে ইয়াত হিন্দু মুছলিম কোনো কথা নাই প্ৰত্যেক মানে জাতি জনগোষ্ঠীৰ মানুহে ইয়াত সকলোৱে পূজা পাতল কৰি আহিছে আৰু এক লোকবিশ্বাস বা আত্মাৰ লগত জড়িত হৈ আছে এই মন্দিৰৰ যিখিনি মানে বিশ্বাস মুছলমান অধ্যুষিত চাপৰৰ এই মন্দিৰটোত অতীজৰে পৰা হিন্দু মুছলমান সকলোৱে মিলি পূজা অৰ্চনা কৰি আহিছে পৌৰাণিক এই মন্দিৰটোত অতীজতে বিলাসীপাৰাৰ ৰজায়ো পূজা অৰ্চনা আগবঢ়াইছিল মন্দিৰটোত পূজা অৰ্চনা আগবঢ়োৱাসকলৰ মনোকামনা পূৰ্ণ হয় বুলিও এক জনবিশ্বাস আছে চাপৰৰ পৰা খনীন্দ্ৰ কলিতা NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা